আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলোঁ ADRE 3.0 ভেকেঞ্চি মানে পদ এইটো এক্সপেক্টেড কি আছিল এক্সাম টাইমলাইন আৰু অভাৰভিউ আপোনালোকক গোটেইখিনি প্ৰচেছটো দেখুৱাম আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব শিক্ষাগত যিটো অৰ্হতা বয়স যিটো সময়সীমা গোটেইখিনি আপোনালোকক দেখুৱাম আৰু কিমান তাৰিখৰ পৰা কি আছিল সেইটো মানে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব সেইটো লগতে কৈ দিম আৰু লগতে চিলেবাছটো কৈ দিম কেনেদৰে ষ্টাডি কৰিব লাগিব লগতে সেইটো আলোচনা কৰিম আজি আপোনালোকৰ মাজত কি আছিল ADRE কি আছিল গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ যিটো ভেকেঞ্চি হয় কেতিয়া মানে ভেকেঞ্চি পদ বা মুকলি হ'ব এডভাৰটাইজমেণ্ট কেতিয়া মুকলি কৰি দিব সেই ইয়াৰ বিষয়ে কি আছিল মই আপোনালোকৰ মাজত ভিডিঅ'টো আনিলোঁ হ'ব এতিয়া চাই থাকক আপোনালোকে যিটো অভাৰভিউ আছে দ্য আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন ADRE 3.0 ইজ কি আছিল কণ্ডাক্টেড বাই দ্য কি আছিল ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন SLRC কি আছিল সেইটো কণ্ডাক্ট কৰিব আৰু আছাম গভৰ্ণমেণ্টৰ সেইটো জব হয় আছাম ফৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ সেইটো পোষ্ট হয় আৰু এক্সপেক্টেড যিটো এক্সাম টাইমলাইন ইয়াত মেনশ্যন কৰি দি আছে আপোনালোকে চাব পাৰে অফিচিয়েল যিটো নোটিফিকেশ্যন এক্সপেক্টেড ইন কি আছিল নৱেম্বৰ 2025 কি আছিল নৱেম্বৰ 2025 চনৰ নৱেম্বৰত সেইটো কি আছিল নোটিফিকেশ্যন ওলোৱাৰ কথা আছিল কিন্তু এতিয়াও ওলোৱা নাই আৰু এপ্লিকেশ্যন যিটো প্ৰচেছ হয় ডিচেম্বৰত কি আছিল ডিচেম্বৰৰ কি আছিল এপ্লিকেশ্যন যিটো প্ৰচেছ হয় ডিচেম্বৰ 2025 ইয়াত কি আছিল 2025 চনৰ ডিচেম্বৰত মাহত কি আছিল এইটো মুকলি হোৱাৰ কথা আছিল এতিয়ালৈকে মুকলি হোৱা নাই এইটো এতিয়া জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰতে সেইটো কি আছিল পোষ্টটো মানে মুকলি হোৱাৰ সম্ভাৱনা আছে 2026 আৰু এডমিট কাৰ্ড কি আছিল ৰিলিজ হোৱাৰ যিটো কি আছিল 2026 চনৰ এপ্ৰিল মাহত কি আছিল সেইটো ভেকেঞ্চি মানে নোটিফিকেশ্যন ওলোৱাৰ সেইটো চান্স আছে তাৰপিছত ইয়াত চাব পাৰি এডমিট কাৰ্ড ৰিলিজ যিটো জুন মাহত এডমিট কাৰ্ডটো জুন মাহত হ'ব আৰু এক্সপেক্টেড যিটো এক্সাম যিটো ডেট হয় জুলাই টু ডিচেম্বৰ কি আছে জুলাই টু ডিচেম্বৰ ইয়াত জুলাই মাহৰ কি আছে ডিচেম্বৰত কি আছে ডিচেম্বৰ জুলাই মাহত সেইটো এক্সপেক্টেড কি আছিল এক্সাম ডেটটো মেনশ্যন কৰি দি আছে আৰু যিটো ইয়াত কি আছে নোটটো ইয়াত চাই ল'ব এক্স ডেট উইল বি এনাউন্সড অফিচিয়েলি তাৰপিছত ইয়াত চাব পাৰে যিটো পোষ্ট ইনক্লুড ইয়াত দিয়া আছে যিটো পোষ্ট কি নেমবিলাক ইয়াত আছে পোষ্ট নেম ইয়াত গ্ৰেড 3 যিটো লেভেলৰ যিটো পোষ্ট হয় জুনিয়ৰ এছিষ্টেণ্ট জুনিয়ৰ এছিষ্টেণ্ট আছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ তাৰপিছত ষ্টেনোগ্ৰাফাৰ তাৰপিছত গ্ৰেড 4 লেভেলৰ যিটো হয় পিয়ন চকীদাৰ ড্ৰাইভাৰ আৰু কি আছিল MTS মাল্টিটাস্কিং ষ্টাফৰ সেইবিলাক পোষ্ট হয় গ্ৰেড 4 লেভেলৰ যিটো পোষ্ট হয় পিয়ন আছে চকীদাৰ আছে ড্ৰাইভাৰ আছে আৰু MTS আছে মাল্টিটাস্কিং ষ্টাফ আছে আৰু গ্ৰেড 3 লেভেলৰ যিটো পোষ্ট আছে জুনিয়ৰ এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ ষ্টেনোগ্ৰাফাৰ তাৰপিছত ইয়াত চাব পাৰে এক্সাম যিটো ছাবজেক্ট হয় কি ছাবজেক্ট ইয়াত থাকে ইয়াত ছাবজেক্টবিলাক মানে এক্সাম চাৰ্টিফিকেট যেতিয়া আপোনালোকে কি আছিল ADRE যিটো গ্ৰেড যিটো কি আছিল গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ যিটো এক্সাম হয় এক্সাম কি ছাবজেক্ট থাকে সেইবিলাকত ইয়াত মেনশ্যন কৰি দি আছে চাই ল'ব ইয়াত জেনেৰেল নলেজ থাকে ছ'চিয়েল ষ্টাডিজ থাকে আৰু মেথামেটিক্স থাকে আৰু ৰিজনিং থাকে আৰু কি আছিল ইংৰাজী থাকে আৰু প্ৰিপাৰেশ্যন যিটো টিপছ ইয়াত মেনশ্যন কৰি দি আছে চাই ল'ব ষ্টাৰ্ট যিটো প্ৰিপাৰেশ্যন দিয়ে ইয়াৰলি উইথাউট ৱেইটিং ফৰ অফিচিয়েল নোটিফিকেশ্যন আছিল এতিয়ালৈকে নোটিফিকেশ্যন ওলোৱা নাই আপোনালোকে যেতিয়া নোটিফিকেশ্যন ওলাই তেতিয়াৰ পৰা কি আছিল তেতিয়াৰ পৰা কি আছিল পঢ়াটো ষ্টাৰ্ট কৰি দিয়ে সেইটো কি আছিল ভুল ধাৰণা কি আছিল অফিচিয়েল নোটিফিকেশ্যন যিটো এতিয়াও ওলোৱা নাই ওলোৱাৰ আগতৰ পৰা কি আছিল সেইটো ষ্টাৰ্ট কৰিব লাগে পঢ়া শুনাটো তাৰপিছত এইটো কি আছে ডেইলি ষ্টাডি ৰুটিন মিনিমাম যিটো আছে 4 পৰা কি আছে 6 ঘণ্টা সেইটো ষ্টাডি কৰিব লাগে ফ'কাছ ষ্ট্ৰগেল কি আছিল অন জেনেৰেল নলেজ এণ্ড আছাম কাৰেণ্ট এফেয়াৰ্ছ তাৰপিছত কি আছিল মেথামেটিক্স এণ্ড ৰিজনিং ৰেগুলাৰলি প্ৰেক্টিছ কৰিব লাগিব মেথামেটিক্স আৰু কি আছিল ৰিজনিং ৰেগুলাৰলি তাৰপিছত চল্ভ কৰিব প্ৰিভিয়াছ যিটো ইয়াৰ্ছ কুৱেশ্যন হয় মানে ADRE কি আছিল যিটো প্ৰথমত যিটো ADRE ওলাল তাৰপিছত কি আছিল ADRE কি আছিল 2.0 সেইটো তাৰপৰা কি আছিল প্ৰিভিয়াছৰ কুৱেশ্যনবিলাক চল্ভ কৰিবলৈ গৈছে তাৰপিছত মুক টেষ্ট উইকলি সেইটো দিবলৈ গৈছে ইম্প্ৰুভ স্পীড এণ্ড কি আছিল কুইকচি তাৰপিছতে ৰিভাইজ ইম্পৰ্টেণ্ট টপিকছ ডেইলি মেইনটেইন শ্বৰ্ট নোটছ ফৰ কুইক ৰিভিজন কেলকুলেশ্যন ইয়াত মেনশ্যন কৰি দি আছে ইয়াত চাব পাৰে ADRE কি আছে 3.0 যিটো এক্সাম 2026 expected in the second half of 2026 proper planning and the consistent preparation can help candidate success in the competitive exam যদি আপোনালোকে কি আছিল এইবিলাকৰ টিপছ বিলাক ফলো কৰি থাকে তেনেহ'লে কি আছে আপোনালোকক সেইটো ছাকচেছ হোৱাটো সেইটো গ্যাৰাণ্টি আছে যদি আপোনালোকে ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ চেনেলটো ভিডিঅ'টো চাই আছে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে কিয়নো আপোনালোকৰ কি আছিল সকলো ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে সেইকাৰণে কৈছোঁ যেতিয়া ADRE 3.0 নোটিফিকেশ্যন ওলোৱাৰ লগে লগে আপোনালোকে পাই যাব সেইটো কি আছিল অফিচিয়েল নোটিফিকেশ্যন নহয় সেইটো কি আছিল এক্সপেক্টেড হয়
ইয়াত মেনশ্যন কৰি দি আছে পষ্টবিলাক কি হয় গ্ৰেড 3 আৰু গ্ৰেড 4। তাৰপিছত ইয়াত কি আছিল এডমিট কাৰ্ড কি আছিল জুন মাহত কি আছিল ওলোৱাৰ চান্স আছে, যিটো এক্সাম হয় জুলাইৰ পৰা সেইটো ষ্টাৰ্ট জুলাই কি আছিল আৰু নৱেম্বৰ ডিচেম্বৰত কি আছিল এক্সাম হোৱাৰ চান্স আছে। অফিচিয়েল নটিফিকেশ্যন কি আছিল, অফিচিয়েল যিটো নটিফিকেশ্যন হয় এপ্ৰিল মাহত কি আছিল ওলোৱাৰ চান্স আছে, আপোনালোকে কৈ দিলোঁ। হ'ব আপোনালোকৰ কাৰণে কি আছে নেক্সট আৰু এটা ভিডিঅ' নিম, যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব হ'ব। ইয়াৰ পিছত কি আছিল আৰু যিটো মানে ফুল যিটো চিলেবাছ ডিটেইলছ ইয়াৰ বিষয়ে আনিম আপোনালোকৰ মাজত হ'ব।